Hello everyone, myself Siddharth. I am a certified nutrition and fitness coach. আজি যিটো ভিডিঅ' এই ভিডিঅ'ত আমি বেচিকেলি ৱৰ্কআউট শ্বিডিউলৰ বিষয়ে কথা পাতিম। তাৰমানে আপুনি যিমান গ'ল কোন ধৰণৰ এক্সাৰচাইজ কেতিয়া কৰিব, কিমান বাৰ কৰিব, কিমান ছেট, কিমান ৰেপিটেশ্যনছ কৰিব, এই বিষয়ত কিছু অলপ কথা জানিম। এই ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ কাৰণ প্ৰায়ে সচৰাচৰ বহুত মানুহৰ প্ৰশ্নৰ মুখামুখি হওঁ যিসকল প্ৰায় নতুন বা ইণ্টাৰমিডিয়েট লেভেলত লিফটাৰ্ছ বা জিম গোৱাৰ্ছ তেওঁলোকে প্ৰায় সোধে যে ছাৰ বা দাদা আমি কি ধৰণৰ ৱৰ্কআউট কৰিম, কেনেকুৱা ধৰণৰ ৱৰ্কআউট উইকত এবাৰ কৰিম নে দুবাৰ কৰিম নে পুছ পুল লেগ কৰিম নে আমি প্ৰতিটো মাছল গ্ৰুপ দুবাৰ উইকত হিট কৰিম, ৰেপিটেশ্যনছ কেনেকুৱা হ'ব, বিভিন্ন ধৰণৰ কুৱেশ্যনছ সন্মুখীন হওঁ। তো এই ভিডিঅ'ৰ জৰিয়তে সেই কথাখিনি কিছু ডিছকাছ কৰিব বিচাৰিলোঁ। এই ভিডিঅ'টোৰ পৰা ইণ্টাৰমিডিয়েট বা এডভান্স লেভেলৰ যিসকল জিম গোৱাৰ্ছ আছে তেওঁলোক উপকৃত হ'ব, লগতে নতুন যিখিনি জিম গোৱাৰ আছে তেওঁলোকেও কিছু কথা জানিব পাৰিব। পোনপ্ৰথমে আপোনাৰ যিখন ৱৰ্কআউট ৰুটিন, মই আগতেও বহুতবাৰ কৈছোঁ যে আপোনাৰ ৱৰ্কআউট প্লেনখন হ'ব লাগে আপোনাৰ গ'ল অৰিয়েণ্টেড। যদি আপোনাৰ গ'ল ফেট লছ হয় ৱৰ্কআউট প্লেন বেলেগ হ'ব, মাছল বিল্ডিং হয় ৱৰ্কআউট প্লেন বেলেগ হ'ব, এণ্ডুৰেঞ্চ যদি আপোনাৰ গ'ল হয় তাৰ ৱৰ্কআউট প্লেনিং বেলেগ হ'ব। এই আজিৰ ভিডিঅ'টোত বেচিকেলি মই মাছল বিল্ডিঙৰ বিষয়ে কথা পাতিম। জেনেৰেলি জিমলৈ যোৱা প্ৰতিজন য়াংষ্টাৰ বা বিভিন্ন ধৰণৰ মানুহে, বিভিন্ন লেভেলৰ মানুহে মাছল বিল্ডিং কৰাটো এটা লক্ষ্য বুলি ধৰিলে, যিটো উচিতো। তো এই মাছল বিল্ডিং কৰিব যাওঁতে আমি কেনেকুৱা এখন ৱৰ্কআউট জেনেৰেল কম্প্ৰিহেনচিভ ইনক্লুডিং অল দ্য ফেক্টৰ্ছ, কেনেকুৱা ধৰণৰ ৱৰ্কআউট আমি বনাব লাগে, য'ত ইণ্টেনচিটি লেভেল কেনেকুৱা হ'ব, য'ত আপোনাৰ ৰেপ ৰেঞ্জ কেনেকুৱা হ'ব, এই গোটেই কথাখিনি আমি জনা উচিত। প্ৰথমতে ৱৰ্কআউট স্প্লিটৰ বিষয়ে কওঁ। ৱৰ্কআউট জেনেৰেলি কেইবা ধৰণৰ হয় ৱৰ্কআউট প্ৰগ্ৰাম এখন। যেনে ধৰি লওক আপুনি যদি বিগিনাৰ হয়, আপোনাৰ ৱৰ্কআউট স্প্লিট 3 দিনেই হ'ব পাৰে উইকত, য'ত আপুনি ফুল বডি ৱৰ্কআউট কৰে, মাজত এদিন ৰেষ্ট লয়, আকৌ নেক্সট দিনা ফুল বডি ৱৰ্কআউট কৰে, বা মাজত এদিন বা দুদিন ৰেষ্ট লয়, আকৌ এদিন ফুল বডি ৱৰ্কআউট কৰে। ডেট ইজ জাষ্ট ফৰ বিগিনাৰ্ছ। যদি ইণ্টাৰমিডিয়েট লেভেল বা এডভান্স লেভেলৰ কথা কওঁ, আমি পুছ পুল লেগো বহুতে ইনক্লুড কৰা দেখা যায় ইণ্টাৰমিডিয়েট লেভেলত, বা এডভান্স লেভেলতো কেতিয়াবা অফ ছিজন যাক কোৱা হয় তেনেকুৱা সময়ত পুছ পুল লেগ গেইনিঙৰ কাৰণে বা বিভিন্ন ধৰণৰ সময়ত ইউজ কৰা যায়। পুছ পুল লেগ মানে হ'ল পুছ মুভমেণ্ট যিমানবিলাক আছে, ধৰি লওক বেঞ্চ প্ৰেছ ধৰি লওক, শ্বল্ডাৰ প্ৰেছেছ, ট্ৰাইচেপছ, তেনেকুৱা ধৰণৰ এক্সাৰচাইজবিলাক একেলগে ৰাখে, মানে চেষ্ট, শ্বল্ডাৰ আৰু ট্ৰাইচেপ একেলগে ৰাখে। আৰু পুল এক্সাৰচাইজেছ হ'লে আপুনি বেকৰ যিবিলাক এক্সাৰচাইজ, বাইচেপৰ যিবিলাক এক্সাৰচাইজ, যিবিলাক পুল এক্সাৰচাইজৰ ভিতৰত পৰে, সেইখিনি একেলগে ৰাখে। মাজত এদিন বা দুদিন গেপ লৈ আকৌ লেগত যায়, পুছ পুল লেগ কৰে, এদিন গেপ লৈ আকৌ পুছ পুল লেগ কৰে। তো এই ধৰণেও কিছু ৱৰ্কআউট শ্বেডিউল বনোৱা দেখা যায়, যিটো আপোনাৰ নিজৰ চইচৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে, আপোনাৰ গ'লৰ ওপৰত, সেই সময়ত আপুনি কি কৰিব বিচাৰিছে তাৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু আজি যিখন ৱৰ্কআউট শ্বেডিউল মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত, মই লিংক এটাও শ্বেয়াৰ কৰি দিম, যিটো পাব আপোনালোকে এই ভিডিঅ'ৰ লগতে। সেই লিংকত মই দেখাব বিচাৰিছোঁ যে কেইখন ৱৰ্কআউট শ্বেডিউলত আমি জেনেৰেলি কি কি ৱৰ্কআউট ইনক্লুড কৰিব পাৰোঁ। তেনেকৈ মই ইয়াত দেখাব বিচাৰিছোঁ দুদিন এটা মাছল গ্ৰুপ আমি হিট কৰিব বিচাৰিছোঁ, আৰু তেনেকৈ দুদিন এক্সাৰচাইজ, দুদিনৰ মাছল গ্ৰুপ দুদিন হিট কৰাৰ লগে লগে মাছল গ্ৰুপটোত ৰিকভাৰী কিমান প্ৰয়োজন, কিমান ইণ্টেনচিটি লেভেলত আপুনি কামখিনি কৰিব লাগিব, এক্সাৰচাইজখিনি কৰিব লাগিব, কিমান ৰেপ হ'ব, ৰেপ ৰেঞ্জ কিমানত ৰাখিব, ইণ্টেনচিটি কিমান হ'ব, এইখিনি কথা আমি ধ্যান দিব বিচাৰিছোঁ। ইণ্টেনচিটিৰ পৰা মই ক'ব বিচাৰোঁ যে ইয়াত মই মোৰ যিখন ৱৰ্কআউট শ্বেডিউল শ্বেয়াৰ কৰিছোঁ তাত মই দেখাইছোঁ যে আপুনি 70% অফ ইয়ৰ 1 ৰেপ মেক্স 1 RM, 70%, 80% হ'ব নে 60% হ'ব বুলি দেখাব বিচাৰিছোঁ। 70%, 60%, 80% অফ 1 RM মানে হ'ল 1 ৰেপ মেক্স। যদি ধৰি লওক আপুনি 100 কিলো ডেডলিফ্ট মাৰে, আপোনাৰ এটা ৰেপ যায়, ডেডলিফ্টত আপুনি এটা ৰেপ উঠাব পাৰে, তেতিয়াহ'লে আপোনাৰ 70% অফ 1 ৰেপ মেক্স হ'ব 70 কিলো, 60% অফ 1 ৰেপ মেক্স হ'ব 60 কিলো, আৰু 80% অফ 1 ৰেপ মেক্স হ'ব 80 কিলো। তো ডিপেণ্ডিং অন ডেট আপুনি নিজৰ 1 ৰেপ মেক্সটো জানি ল'ব, জানি তাৰ পাৰ্চেণ্টেজটো উলিয়াই সেই হিচাপে যদি আপুনি ৱৰ্কআউটখন কৰে তো ডেফিনেটলি উপকৃত হ'ব। এই ভিডিঅ'ৰ লগতে মই আপোনালোকলৈ এই ৱৰ্কআউটৰ এটা কপি শ্বেয়াৰ কৰি দিম। ইয়াৰ ওপৰত মেনিপুলেশ্যনছ, কিছু এডিশ্যন, কমিশ্যনছ আপোনালোকে কৰি ল'ব পাৰিব ডেফিনেটলি। এইখন জাষ্ট টু লেট ইউ ন' কি what type of exercises you people can do and what should be the intensity level, তাৰ পৰা উপকৃত জৰুৰ হ'ব আপুনি। ধন্যবাদ।